আমাক এটা পলিনমিয়েল দি দিছে x³ + x² - 5x - 5 ঠিক আছে ইয়াৰ দুটা 0 দি দিছে √5 আৰু -√5 আমি থাৰ্ড 0টো উলিয়াব লাগে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এনেকুৱা কোৱেশ্চন বোৰ আহিব পাৰে এক্সামত খালি নাম্বাৰছবোৰ চেঞ্জ কৰি দিব আৰু আচ্ছা চোৱাচোন কেনে কৰিবা বহুত ইজি হয় সাম অফ দা জিৰোজ নহলে বা প্ৰডাক্ট অফ দা জিৰোজ যিকোনো এটা ফৰ্মুলা এপ্লাই কৰিলে অতি সহজতে ওলাই যাব হ'ব আচ্ছা প্ৰথমতে মই পলিনমিয়েলটো লিখি লওঁ x³ + x² - 5x - 5 এটা মই পলিনমিয়েল দি দিছে ন আমি ধৰি লম 0 কেটা 0 থাকিব ইয়াৰ শূন্য তিনিটা থাকিব ঠিক আছে let the zeros be alpha beta এটা লম আমি গামা ঠিক আছে ধৰা হল শূন্য কেটা আলফা বিটা আৰু গামা আমি যিকোনো এটা ফৰ্মুলা ব্যৱহাৰ কৰিলে হৈ যাব সাম অফ দা জিৰো নহলে বা প্ৰডাক্ট অফ দা জিৰো শূন্য দুটাৰ যোগফল নহলে বা শূন্য দুটাৰ গুণফলৰ যিকোনো এটা সূত্ৰ ব্যৱহাৰ কৰি আমি এটো উলিয়াব পাৰিম অতি হৈছে মই সাম অফ দা জিৰোটোকে এপ্লাই কৰিছো ঠিক since sum of the zeros কি আছিলে আচ্ছা ইয়াক আমি এনেকৈ লিখিব পাৰিম শূন্য দুটাৰ যোগফল শূন্য তিনিটাৰ যোগফল বা শূন্য কেইটাৰ যোগফল -b/a আছিলে ঠিক আছে ইয়াৰ পৰা আমি a b c গিটা উলিয়াই লব লাগিব a ৰ ভ্যালু হ'ব 1 b ৰ ভ্যালু 1 এ হ'ব x স্কয়াৰৰ কোএফিচিয়েন্টটোৱে হ'ল b x ৰ কোএফিচিয়েন্ট -5 মানে c টো হ'ব -5 আৰু d টো হ'ব -5 ঠিক আছে c টো -5 d টো -5 হ'ব এইখিনিলৈকে আমি উলিয়াই ললো sum of the zeros ৰ ফৰ্মুলা আলফা প্লাস বিটা প্লাস গামা এই তিনটা প্লাস কৰিলে আমাৰ কিমান হয় -b/a হয় ন ভ্যালুখিনি পুট আপ কৰি দিম আলফা মানে আমাক কিমান দি থৈছে √5 এটা 0 আমাক কিমান দি থৈছে √5 দি থৈছে আৰু ইটো 0 আমাক কিমান দি থৈছে বিটাটো -√5 তিনিটা 0 থাকে ন দুটা 0 আমাক দি থৈছে √5 আৰু 5 এইকেইটা ভ্যালু ইয়াত পুট আপ কৰি দিম আলফা জায়গাত √5 লিখিম প্লাস বিটা জায়গাত -√5 প্লাস গামা ভ্যালু আমি উলিয়াম মাইনাস লিখিলো b মানে কিমান 1 হয় আৰু a মানে 1 এটা ক্যান্সেল হৈ গল মাইনাস প্লাস ক্যান্সেল আলফা গামা থাকি গল কিমান লব 1 লিখিব দৰকাৰ নাই -1 -1/1 মানে -1 আনসার তোমালোকে প্ৰডাক্ট অফ দা জিৰো ফৰ্মুলাটো ব্যৱহাৰ কৰিও উলিয়াব পাৰিবা সেম ওলাব চাগে আনসার